So hello everyone, good morning. মই ঘন স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅ'লৈ। So guys, পোনপ্ৰথমে মই আজি সেই ভিডিঅ'টোত ক'ব বিচাৰিছো যে মই আজি সেই ভিডিঅ'টোত আসাম পুলিচ ABUB কনষ্টেবলৰ যিটো কেণ্ডিডেট হিচাপে সেই সকলো কথা আজি আপোনালোকক মই ক'ব বিচাৰিম। যিহেতু আমাৰ মনটো এতিয়া কেনেকৈ আছে বা আমাৰ এই ৰিজাল্টৰ তাৰিখলৈকে অপেক্ষা কৰাৰ সময়ত আমাৰ মনবিলাক কেনেকুৱা ধৰণৰ কি চিষ্টেমত কি ধৰণৰ চলি আছে। চ' কেণ্ডিডেট হিচাপে যিহেতু আমি সকলোৱে গম পাইছোঁ। চ' তাৰ বিষয়ে আজি মই আপোনালোকক মই ক'ব চেষ্টা কৰিম। আৰু মই প্ৰথমে যদি মই ক'ব যাওঁ তেনেহ'লে CM ছাৰৰ কথা কোৱা অনুসৰি যোনকেইখন পোষ্টৰ ৰিজাল্ট দিয়াৰ কথা কৈছিলে আৰু সেই পোষ্টসমূহৰ কি পোষ্টৰ ৰিজাল্ট দিয়া হ'ব 10 তাৰিখে ইতিমধ্যে আপোনালোকে SLB PRB অফিচিয়েল চাইট আপোনালোকে নিশ্চয় উপলব্ধ হৈছে। আৰু CM ছাৰৰ কথা কোৱা অনুসৰি সকলো কামবিলাক হ'বলৈ ধৰিছে, আপোনালোকে নিশ্চয় অৱগত হৈছে এতিয়া। আৰু সেই নটিচখনক চাই মই পোনপ্ৰথমে ক'ব বিচাৰিছোঁ যে যোনসকল কেণ্ডিডেট সেই পষ্টসমূহৰ চিলেকশ্যন হ'ব তেওঁলোকক মই আগতীয়াকৈ মোৰ ফালৰ পৰা আপোনালোকৰ কষ্টৰ ফল যিটো পাব গৈ আছে আৰু আপোনালোকে যেতিয়া 10 তাৰিখৰ দিনাখন আপোনালোকে কষ্টৰ ফল পাব। চ' আপোনালোকক মই আগতীয়াকৈ মোৰ ফালৰ পৰা আপোনালোকক বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যোনসকল কেণ্ডিডেট সেই ফাইনেল মেৰিট লিষ্টৰ পৰা বাদ পৰিবলগীয়া হ'ব সেইসকল কেণ্ডিডেটক মই প্ৰথমতে আপোনালোকক হাতযোৰ কৰিছোঁ। আপোনালোকক মই বুজাব পৰা শক্তি নাই, ভাষা নাই, ক'বলগীয়া মোৰ আপোনালোকক সান্তনা দিব পৰা এটা মোৰ ভাষা নাই। কাৰণ কেলৈ এজন কেণ্ডিডেটে গম পায় যে এটা মেৰিট লিষ্টৰ পৰা বঞ্চিত হ'বলৈ হ'লে কিমান এটা ক'ব নোৱাৰি, মানে সেই ভাষাৰে ক'ব পৰা ভাষা নাই, ভাষাৰে বুজাব পৰা ভাষা নাই বুলি ক'ব লাগিব একচুৱেলি। তো সেইটো কাৰণে আপোনালোকক মই মোৰ ফালৰ পৰা আপোনালোকক সেইটোৱে ক'ব পাৰোঁ যে ভাগ্যত যি লিখা আছে সেয়া হৈছে, আৰু বেলেগকৈ আপোনালোকক মই সান্তনা দিব পৰা মোৰ ফালৰ পৰা একেবাৰে ভাষা নাই। চ' তাৰ পাছত যদি মই ক'ব যাওঁ তেনেহ'লে সেই নটিচখন চোৱাৰ পাছত এতিয়া সকলোৰে কেণ্ডিডেটৰ মনত এতিয়া ভয় এটা সোমাই গৈছে আৰু এটা ভাল লগা এটা মুহূৰ্ত হৈ পৰিছে। আৰু বহুত কেণ্ডিডেটে মোক কৈ আছিলে যে ৰিজাল্টৰ ডেট কেতিয়া আহিব, কামাণ্ডো ৰিজাল্টৰ ডেট কেতিয়া আহিব। চ' সেই যিটো SI ডেটটোতো সকলোৱে গম পাই গৈছিলে বা 10 তাৰিখে দিয়াৰ কথা, কিন্তু সেই কামাণ্ডোৰ ডেটটো CM ছাৰে ক'তো উল্লেখ কৰা নাছিলে। চ' উল্লেখ নকৰাকৈও 10 তাৰিখৰ দিনাখন কামাণ্ডো ৰিজাল্টৰ দিয়াৰ কথা কৈছে। চ' বহুত কামাণ্ডো কেণ্ডিডেটে মোক সুধি আছিলে যে দাদা কামাণ্ডোৰ ৰিজাল্ট কেতিয়াকৈ দিয়া হ'ব বা। চ' কালি আপোনালোকে নিশ্চয় গমেই পাইছে 10 তাৰিখে আপোনালোকৰো কামাণ্ডো ABUB যিটো কনষ্টেবলৰ ৰিজাল্ট 10 তাৰিখৰ দিনাখনে আপোনালোকে 11:30 বজাত আপোনালোকে তাত আপোনালোকৰ ৰিজাল্টসমূহ চাবলৈ সক্ষম হ'ব। চ' এতিয়া কেণ্ডিডেটবিলাকৰ এটা মনত এতিয়া ভাল লগা এটা মুহূৰ্ত আৰু ভয় লগা এটা মুহূৰ্ত সোমাই গৈছে, যিটো মনত যিটো ফিলিং আছে এতিয়া আহি আছে চবৰে মনত। আৰু সেই নটিচখনক চাই আমাৰ এতিয়া বেছিকৈ দুখ লাগি গৈছে যে আমাৰো যেন 10 তাৰিখৰ দিনাখন যদি আমাৰ ৰিজাল্টখন অহা হ'লে কিমান এটা ভাল লগা হ'লেহেঁতেন, বা আমাৰ ৰিজাল্ট পজিটিভ হওক বা নেগেটিভ হওক সেই কথাটো মই ক'ব যোৱা নাই। কিন্তু সেই দিনাখন কালি ৰাতি যিটো আহিছিলে আপোনালোকে নিশ্চয় চাইছে ইতিমধ্যে, আৰু সেইখন নটিচ মই ভালদৰে চালোঁ। আৰু ভালদৰে চোৱাৰ পাছত যিটো লাষ্টলৈকে চোৱাৰ পাছত তাত মেনশ্যন কৰা আছে যে আসাম পুলিচ ABUB ৰিজাল্টৰ ডেট অতি সোনকালে দিয়াৰ কথা কৈছে, কিন্তু তাত কোন তাৰিখে ৰিজাল্টৰ ডেট দিয়া হ'ব সেই কথা তাত মেনশ্যন কৰা নাই। সেইখন চাই মোৰ মনটো বহুত বেয়া লাগিলে। আৰু আপোনালোকে নিশ্চয় যোনসকল কেণ্ডিডেট আসাম পুলিচ ABUB কাৰণে ৰখি আছে সেইসকল কেণ্ডিডেটৰ মনত এতিয়া বহুত বেয়া হৈ গৈছে বা মনটো বহুত বেয়া লাগিছে যে সেই নটিচখনক চাই যে সকলোৱে ভাবি আছিলে বা সকলোৱে এতিয়া মনত এইটো এটা আশা, এইটো এটা সকলোৱে চিন্তা কৰি আছিলে বা ভাবি আছিলে যে আৰু সেই নটিচখন চাই সেই নটিচখনতে যাতে আমাৰ 10 তাৰিখৰ দিনাখন নিদিলেও কোন তাৰিখে দিয়া হ'ব সেই তাৰিখটো তাত মেনশ্যন কৰা হ'লে সকলোৰ কাৰণে ভাল হ'লহেঁতেন বুলি সকলোৱে মই যেনেকৈ আসাম পুলিচ ABUB কাৰণে ৰখি থকা এজন কেণ্ডিডেট, আৰু সেই কেণ্ডিডেট হিচাপে যিটো মনত যিটো ভাৱ সকলোৰে ভাৱ এতিয়া যিটো আপোনালোকে নিজৰ আসাম পুলিচ ABUB যোনসকল কেণ্ডিডেটে আসাম পুলিচ ABUB কেণ্ডিডেটৰ ৰিজাল্টসমূহৰ বাবে ৱেইট কৰি আছে সেইসকলৰ নিচিনাকৈ ময়ো মনটো বহুত ভাগি পৰিলোঁ কালি সেই নটিচখনক চাই। কিন্তু এতিয়া উপায় নাই আৰু আনক দুখ দিও লাভ নাই। আমি এতিয়া
সেইটোৱে ভাবিব লাগিব, নিজকে নিজে সান্তনা দিব লাগিব যে আহিব, আমাৰো ডেট আহিব, নিশ্চয় আহিব। যিটো CM ছাৰে কথা দিছে আমাক, আৰু CM ছাৰে কথা দিয়া মতে কামবিলাক হৈ গৈছে, আপোনালোকে নিশ্চয় দেখিছে। চ' সেইটো কাৰণে আজি সেই ভিডিঅ'টো মই বনাইছোঁ। আপোনালোকে বেছি আৱেগিক হৈ নাযাব, আৰু আপোনালোকে নিজকে নিজে সান্তনা দিয়ক, যাতে মই এজন কেণ্ডিডেট হিচাপে ময়ো সকলো দুখ কষ্টবিলাক অনুতপ্ত কৰিছোঁ, যাতে ইমান বছৰ ৱেইট কৰি আছোঁ, আৰু কেইদিনমান ৱেইট কৰোঁ, তাৰপিছত নিশ্চয় আমাৰ ডেট আহিব। চ' তথাপিতো আহিব বুলি জনাৰ পাছতো আমাৰ মনত এইটো এটা দুখ যে SLP আৰ্মি অফিচিয়েল চাইডত সেইদিনা কালি ৰাতি যোনখন নটিচ দিছিলে, তাত যদি আমাৰ আছাম পুলিচ ABUB ৰিজাল্টৰ ডেট তাত মেনশ্যন কৰা হ'লেহেঁতেন বুলি সকলো এটা মনত এইটোৱে দুখ। চ' দুখ কৰি এতিয়া লাভ নাই, কাৰোবাক দুখ দিও লাভ নাই। চ' আমাৰো ডেট আহি আছে, অতি সোনকালে আহি আছে। ভগৱানক সকলোৱে যাতে কামনা কৰক অতি সোনকালে আমাৰ ৰিজাল্টটো আহক।